শিৱসাগৰৰ বৰদলগুৰিৰ অৱসৰী শিক্ষক সমাজ সংগঠক ধৰণী ধৰ নাথলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় আইকন বঁটা 2025 সন্মান লাভ কৰিলে ধৰণী ধৰ নাথে। শিৱসাগৰৰ বৰদলগুৰি অৱসৰী শিক্ষক তথা সমাজ সংগঠক সাহিত্যিক ধৰণী ধৰ নাথলৈ ত্ৰিকোণ ফৰ ৱৰ্ল্ড ফাউণ্ডেশ্যনৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল আইকন এৱাৰ্ড 2025 সন্মান প্ৰদান কৰে। চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই সন্মান প্ৰদান কৰে। পূৰ্বেও ধৰণী ধৰ নাথে নতুন দিল্লীত মাহেকীয়া আলোচনী ৰহস্যৰ শিক্ষাৰত্ন বঁটা 2023, মুম্বাইত সমতা সাহিত্য অকাডেমী বঁটা 2023, আধ্যাত্মিক সাংস্কৃতিক সৌৰভ বঁটা 2021-22, বিন্দু প্ৰজ্ঞান বঁটা, গুৰু বৈভৱ উপাধি এইসমূহ সন্মান লাভৰ উপৰিও ভালেমান অনুষ্ঠান প্ৰতিষ্ঠানে জনাইছে অভিনন্দন তথা সম্বৰ্ধনা। সমাজৰ প্ৰতিটো দিশতে আগবঢ়া অৱসৰী শিক্ষক নাথে নামঘৰ শ্ৰীমন্ত শংকৰদেৱ নামৰ এখনি গ্ৰন্থ প্ৰকাশ কৰিছে। শেহতীয়াকৈ ধৰণী ধৰ নাথে লাভ কৰা ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল আইকন এৱাৰ্ড 2025 সন্মানৰ বাবে বিভিন্ন দল সংগঠন ব্যক্তি বিশেষে জনাইছে শুভেচ্ছা। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম। মোৰ নাম শ্ৰী ধৰণী ধৰ নাথ। মই এজন অৱসৰী প্ৰাইমেৰী স্কুলৰ শিক্ষক। মই 1969 চনৰ পৰাই মই সামাজিক কামত জড়িত। প্ৰথমতে আমি ইয়াতে মই পূবেৰ মন্যবাজত নামেৰে এখন অনুষ্ঠান কৰিছিলোঁ। সেই অনুষ্ঠানত মই সম্পাদক আছিল, পিছলৈ মই সভাপতি হৈছিলোঁ। তাৰপিছত মই শ্ৰীমন্ত শংকৰদেৱ সংঘত ভৰ্তি হওঁ, সদস্যপদ লওঁ। 1976 চনৰ অক্টোবৰ মাহৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য হিচাপে আছোঁ। তাৰপিছত মই দৰং জিলা শাখাৰ প্ৰচাৰ শাখাৰ সভাপতি আছিলোঁ, প্ৰচাৰ শাখাৰ আকৌ সভাপতি হৈছিলোঁ। তাৰপিছত মই মূল সংঘ শ্ৰীমন্ত শংকৰদেৱ সংঘ মূলৰ মই সদস্য হৈছিলোঁ। প্ৰথমতে মূলৰ সদস্য হৈ তাৰপিছত প্ৰচাৰৰ সদস্য হৈছিলোঁ। প্ৰচাৰক হিচাপে 4 বছৰ আছোঁ। তাৰপিছত মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখাৰ সভাপতি পদত মোক নিয়োগ কৰে। চেণ্ট্ৰেল কমিটিৰ মই প্ৰচাৰ শাখাৰ সভাপতি হৈছিলোঁ। সভাপতি হৈ মই 4 বছৰ আছোঁ। তাৰপিছত আকৌ 6 বছৰ কাল মই এই প্ৰচাৰ শাখাৰে উপদেষ্টা হিচাপে আছোঁ। তাৰপিছত মই আকৌ আমাৰ দৰং জিলা শাখাৰ সাহিত্য সভাৰ মই সদস্যপদ লৈছিলোঁ। তাৰপিছত আমাৰ বৰদলগুৰি শাখা সাহিত্য সভাৰো মই সভাপতি হৈছিলোঁ 2 বছৰ কাল। তাৰপিছত মই শ্ৰীমন্ত শংকৰদেৱ অসম সাহিত্য সভাৰ স্থায়ী সদস্য পদত মই গ্ৰহণ কৰোঁ আৰু অসম সাহিত্য সভাৰ এগৰাকী সদস্য হিচাপে এতিয়াও আছোঁ। মই বৰ্তমান বঁটা লাভ কৰিছোঁ ইণ্টাৰনেশ্যনেল আইকন এৱাৰ্ড ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ নামত। মই সামাজিক কামৰ পৰিচালনা, সামাজিক কামৰ লগত জড়িত বিভিন্ন সমাজ সেৱা কামত জড়িত হৈ বৰ্তমান আছোঁ। আৰু বৰদলগুৰি ভাগৱত চক্ৰৰ মই 6 বছৰ কাল সভাপতি হিচাপে আছোঁ। এই বঁটাটো মই কাঠমাণ্ডু নেপালত লাভ কৰিছোঁ। মই ভাৰতবৰ্ষৰ মুম্বাইত এটা লাভ কৰিছিলোঁ। মুম্বাইত সেইটো হ'ল সমতা সাহিত্য সভাৰ শিক্ষাৰত্ন বঁটা লাভ কৰিছিলোঁ 2023। তাৰপিছত মই দিল্লীত এটা ৰহস্য আলোচনীৰ স্থায়ী এটা বঁটা তেওঁলোকে দি থাকে প্ৰতি বছৰে। তাৰ এটা বঁটা লাভ কৰিছিলোঁ। সেইটো হ'ল প্ৰজ্ঞান মেইল সংস্থাই দিছিলে। সেইটো পাইছোঁ। আৰু এটা আমাৰ জননী কলা কৃষিৰ ফালৰ পৰা গুৰু বৈভৱ এটা উপাধি পাইছিলোঁ। জননী কলা কৃষিয়ে দিছিলে। গ্ৰন্থ লিখিছোঁ দুখন লিখিছোঁ। এখন মোৰ প্ৰিণ্ট হৈছে, এখন উন্মোচন হৈ গৈছে। নামঘৰ শ্ৰীমন্ত শংকৰদেৱ। নিশ্চয় আমাৰ এতিয়ালৈকে মই যিখিনি সমাজৰ ফালৰ পৰা বা ৰাজ্যিক সমিতিৰ ফালৰ পৰা যিসকলে মোক ভাল পায় বা শ্ৰদ্ধা জনাই যি বঁটা আগবঢ়ালে, সেই বঁটাবিলাকত মই বঁটা পোৱাৰ উপযুক্ত হয়নে নহয় মই নাজানো, কিন্তু মোক এটা প্ৰেৰণা দিছে, আশীৰ্বাদ দিছে। মই সেইটোৱে ভুল দিছোঁ। যাবৰ কাৰণে মই এটা সাহস পাইছোঁ। মই সেই সংস্থাসমূহক মোৰ আন্তৰিক শ্ৰদ্ধা
জ্ঞাপন কৰিছোঁ আৰু মই সকলো সংস্থালৈ মই এটা মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।